নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। বিদ্যুৎ বিভাগৰ ফালৰ পৰা কিছুমান আপোনালোকৰ চাকৰি মুকলি কৰি দিছে আৰু ইয়াৰ কাৰণে লাষ্ট ডেট দিয়া আছে 28/9/2024, মানে আপোনালোকে ছেপ্টেম্বৰ মাহৰ 28 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। ভেকেঞ্চিখিনি কি হয়, লগতে দৰমহা আপোনালোকক 50,000 কৈ দিয়া হ'ব, লগতে শিক্ষাগত অৰ্হতা কিমান লাগিব, কেনেদৰে আবেদন কৰিব পাৰিব, লগতে সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু ভিডিঅ'টো বন্ধু বান্ধৱক শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধু বান্ধৱে এই জবৰ আপডেটসমূহ পাই থাকে। আৰু আপোনালোকে আমাৰ হোৱাটছআপ চেনেলৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন হৈ ল'ব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আৰু যদি আপোনালোকে চেনেলটো নতুনকৈ আছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিছোঁ, এই ভেকেঞ্চিখিনি হৈছে তাপ বিদ্যুৎ বিভাগৰ ফালৰ পৰা আৰু অসমৰ সকলো কেণ্ডিডেটে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লাষ্ট ডেটটো মই আপোনালোকক জনাইছোঁ 28/9/2024, মানে ছেপ্টেম্বৰ মাহৰ 28 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। এইটো আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয়। এই ভেকেঞ্চিখিনি ওলাই আহিছে NTPC, যিটো আপোনালোকৰ তাপ বিদ্যুৎ বিভাগ হয়, তাৰ আণ্ডাৰত ভেকেঞ্চিখিনি মুকলি কৰিছে। ইয়াত আপোনালোকে দেখিব পাইছে NTPC ৰিক্ৰুটমেণ্ট 2024 আণ্ডাৰত ভেকেঞ্চিখিনি মুকলি কৰি দিছে। এটা বাবে আপোনালোকৰ বাবে ইয়াৰ বাবে এটা বৃহৎ অপৰচুনিটি হয়। যদি আপোনালোকে আবেদনসমূহ কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব, কাৰণ প্ৰতি বছৰে আপোনালোকৰ ভেকেঞ্চিখিনি মুকলি নকৰে, কিন্তু এইবাৰ বিদ্যুৎ বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। আৰু আপোনালোকৰ লাষ্ট ডেটটো কৈছোঁ 28/9/2024, ছেপ্টেম্বৰ মাহৰ 28 তাৰিখ পৰ্যন্ত ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। ইয়াত আপোনালোকৰ ডিপুটি মেনেজাৰ ইলেক্ট্ৰিকেলৰ ভেকেঞ্চি আছে, ডিপুটি মেনেজাৰ মেকানিকেলৰ ভেকেঞ্চি আছে, ডিপুটি মেনেজাৰ, এনেদৰে আপোনালোকৰ বহুখিনি আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। এটা আপোনালোকৰ বৃহৎ অপৰচুনিটি বুলিয়ে ক'ব লাগিব। আৰু ইয়াত আপোনালোকৰ মেইনলি আপোনালোকৰ মেনেজাৰৰ ভেকেঞ্চি আহিছে। দৰমহা আপোনালোকৰ 60,000 লিখিছে, মানে 50 পৰা 60,000 পাৰ মান্থ আপোনালোকক দিয়া হ'ব বুলি উল্লেখ কৰি দিছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ডিগ্ৰী লাগিব বুলি উল্লেখ কৰি দিছে। লগতে জব টাইপ হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব, আৰু এপ্লাই মতে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি দিব পাৰিব। আৰু ইয়াত কোনো অফলাইন আবেদন কৰাৰ প্ৰয়োজন নাই। মই এপ্লাই কৰা লিংকো মই ডেছক্ৰিপশ্যনত দিয়া থাকিব। মই শিক্ষাগত অৰ্হতাখিনি মই আপোনালোকক জনাই দিছোঁ। যিটো এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে, BE বা BTech বিচাৰিছে, যিটো ডিপুটি মেনেজাৰ ইলেক্ট্ৰিকেলৰ ভেকেঞ্চি হয়, ইয়াৰ কাৰণে আপোনালোকৰ বিচাৰিছে BE বা BTech হ'ব লাগিব। আৰু মিনিমাম আপোনালোকৰ 10 year আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট এখনো বিচাৰিছে। যদি আপোনালোকৰ আছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এইটো আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয়। লগতে আপোনালোকৰ 60% মাৰ্ক লাগিব বুলি উল্লেখ কৰি দিছে। আৰু বাকী আপোনালোকৰ নেম অফ দ্য পোষ্ট ডিপুটি মেনেজাৰ মেকানিকেল ইলেক্ট্ৰনিক্সৰ 95 ভেকেঞ্চি আছে। ইয়াৰ কাৰণে BE বা BTech বিচাৰিছে। যদি আপোনালোকৰ কোনোবা এটা কোৰ্চ আছে BTech বা BE কৰা, তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকে ইণ্টাৰেষ্টেড আবেদনসমূহ কৰিব পাৰে, কাৰণ এনেকুৱা ধৰণৰ আপোনালোকৰ অপৰচুনিটিবিলাক প্ৰতি বছৰে নাহে। আৰু নেম অফ দ্য পোষ্ট ডিপুটি মেনেজাৰ, ইয়াৰ কাৰণে আপোনালোকৰ ছেমেই দিয়া আছে। কোৱালিফিকেশ্যনসমূহ প্ৰায় ছেমেই হয়। যদি আপোনালোকৰ ডিগ্ৰী লেভেলৰ কোৱালিফিকেশ্যন হয়, মেইনলি মানে এইকেইটা গ্ৰেড 3 ভেকেঞ্চি হয়। যদি আপোনালোকে ইণ্টাৰেষ্টেড আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদন কৰিবলৈ আপোনালোকৰ এপ্লাই লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড ডেছক্ৰিপশ্যনত ক্লিক কৰি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু পে স্কেলটো মই আপোনালোকক কৈছোঁ 50 পৰা 60,000 আপোনালোকে পাৰ মান্থ লাভ কৰিব পাৰে। আৰু এইকেইটা আপোনালোকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়, কোনো আপোনালোকৰ কণ্ট্ৰেকচুৱেল জব নহয়, গভৰ্ণমেণ্টৰ জব হয়। আৰু ইয়াৰ যিটো মই লিংকটো দেখাই দিছোঁ, এই লিংকটো যাব পাৰে, বা ডেছক্ৰিপশ্যনটো মই আপোনালোকৰ লিংক দিয়া থাকিব, তাত ক্লিক কৰি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু ভিডিঅ'টো বন্ধু বান্ধৱক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে জবৰ আপডেটসমূহ পাই থাকে। ফেচবুক বা হোৱাটছআপত আপোনালোকে শ্বেয়াৰ কৰি দিব পাৰে। আজিলৈ পৰৱৰ্তী ভিডিঅ'ত লগ